নমস্কাৰ আপোনালোক আটাইকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে। 17 অক্টোবৰ যেতিয়া জিটি আৰু পিজিটিৰ ৰিজাল্ট ওলাইছিলে সেইদিনাখনেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 25 তাৰিখৰ ভিতৰত অক্টোবৰৰ 25 তাৰিখৰ ভিতৰত যি LP আৰু UP তাৰ ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টটো দিব বুলি। আৰু এতিয়া আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট কৰিছে আৰু সেইটো লৈ আহিছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে ইয়াতে ছেকেণ্ড প্ৰভিজনেল ৰিজাল্টছ ফৰ 5,550 posts under the Directorate of Elementary Education Assam will be available for download on the official website dweassam.gov.in. এইটো ৱেবছাইটতে আজি আপোনালোকে পাব বাই আফটাৰ 9 PM টুডে। আজি ৰাতি 9 বজাৰ ভিতৰতে আপোনালোকে আপোনালোকৰ ৰিজাল্টটো ইয়াতে লাভ কৰিব আৰু ৱেবছাইটটো সেইটোৱে dweassam.gov. Candidates can access their results by logging in with their credentials. The district-wise, post-wise and medium-wise cut-off marks will also be published on the website. আৰু এই ৱেবছাইটতে আপোনালোকে লগইন কৰিব লাগিব আৰু লগইন কৰিলে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ তাৰপিছত পোষ্ট ৱাইজ আৰু মিডিয়াম ৱাইজ আপোনালোকৰ কাট অফখিনি লাভ কৰিব। গতিকে আপোনালোকৰ অপেক্ষাৰ অন্ত পেলাই এই শুভ বাতৰি সেই বাতৰিটো আহিলে গতিকে আজি আপোনালোকে ৰাতি 9 বজাৰ ভিতৰত আপোনালোকৰ ৰিজাল্টসমূহ লাভ কৰিব আৰু আপোনালোক সকলোকে তাৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে জিটি আৰু পিজিটিৰ পৰা যিসকল কেণ্ডিডেটে জিটি আৰু পিজিটিত তেওঁলোকে কোৱালিফাই কৰিছে আৰু তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছে সেই কেণ্ডিডেটসকলৰো বহুতে LP আৰু UPত তেওঁলোকে এপ্লাই কৰি থৈছিলে আৰু তাতো তেওঁলোকে কোৱালিফাই হৈছিলে। যেতিয়া উইথড্ৰ কৰিব দিছিলে তেওঁলোকৰ নামসমূহ তাৰ লিষ্টৰ পৰা তেওঁলোকে উইথড্ৰ কৰিলে আৰু ইতিমধ্যে 800 চামথিং ইয়াতে কেণ্ডিডেট ওলাব যিসকলে তেওঁলোকৰ নামসমূহ LP আৰু UPৰ পোষ্টৰ পৰা উইথড্ৰ কৰিছে। গতিকে বহুত সংখ্যক কেণ্ডিডেটে এতিয়া আপোনালোকৰ নামসমূহ আজি আহিব আপোনালোকৰ এই লিষ্টখনত ছেকেণ্ড প্ৰভিজনেল লিষ্টখনত। সেইকাৰণে আপোনালোকক শুভেচ্ছা জনাইছোঁ। গতিকে সেইসকল কেণ্ডিডেটৰ কাৰণে সুবিধা হৈ গ'ল যিসকল কেণ্ডিডেটে তেওঁলোকৰ নামসমূহ আহিবনে নাহে সেইটো শংকাত আছিলে। গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।